হু ইজ দ্য বেষ্ট, জুবিন গাৰ্গ আৰু অংগৰাগ মহন্ত। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল আৰু আজি মই কথা পাতিম অসমৰ দুজন খুবেই জনপ্ৰিয়, খুবেই বিখ্যাত দুজন শিল্পী, কণ্ঠশিল্পী যি বুলি নকওঁ, দুজন শিল্পীৰ বিষয়ে আজি মই কথা পাতিম। আৰু খুবেই জনপ্ৰিয় দুটা নাম, জুবিন গাৰ্গ আৰু অংগৰাগ মহন্ত। মই আজি কথা পাতিম এই দুজন বিশেষ ব্যক্তিৰ বিষয়ে। আৰু এই বিশেষ দুজন ব্যক্তিৰ বিষয়ে মই বহুত কথা আপোনালোকৰ আগত মই ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাব। আৰু যিসকলে ভিডিঅ'টো চাই আছে, মোৰ ভিউৱাৰ্ছসকললৈ এটাই অনুৰোধ, যাতে আপোনালোকে জুবিন গাৰ্গ বা পাপন বা অংগৰাগ মহন্ত এই দুটা বস্তুক লৈ যাতে বিতৰ্কত কথাটো নানে। কাৰণ মই জাষ্ট এইটোৱে ক'ব বিচাৰিম ভিডিঅ'টোৰ জৰিয়তে, বা মই এইটোৱে ক'বলৈ চেষ্টা কৰিম যে বহু ক্ষেত্ৰত দেখা যায় যে জুবিন গাৰ্গ বা পাপনৰ অনুৰাগীসকলৰ মাজত প্ৰায় ছ'চিয়েল মিডিয়াত বা বিভিন্ন ক্ষেত্ৰত দেখা যায় যে তৰ্ক বিতৰ্ক চলি থাকে। মোৰ কথাটো এইটোৱেই যে তৰ্ক বিতৰ্কনো কিয় হয়? তৰ্ক বিতৰ্কৰ হোৱাৰ মূল কাৰণটো হ'ল এইটোৱেই যে হু ইজ দ্য বেষ্ট। আৰু একাংশ অনুৰাগীয়ে জুবিন গাৰ্গক ভাল পায়, একাংশই পাপনক ভাল পায়, আৰু একাংশই দুয়োজনকে সমানে ভাল পায়। আৰু তাৰ ওপৰতে মই এটা সৰু ভিডিঅ' আজি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই তৰ্ক বিতৰ্ক নকৰিব। মই কাৰো কোনো অনুৰাগীক নিৰাশ নকৰোঁ। মই মাথো চেষ্টা কৰিম যে আমি আচলতে কোনজন শিল্পীক বা কেনেধৰণে আমি শিল্পীক আচলতে ভাল পাব লাগে, কেনেধৰণে আমি শিল্পীবিলাকক ল'ব লাগে। অসমত বহুত শিল্পী আছে। এতিয়া বৰ্তমান সময়ত অসমৰ জনপ্ৰিয় বহুকেইজন শিল্পী, কণ্ঠশিল্পী আমাৰ মাজত আছে, আমি চিনি পাওঁ বা আমি যাৰ গান শুনি ভাল পাওঁ। কিন্তু সেই শিল্পীসকলৰ মাজত দুজন শিল্পী অতিকৈ বিশেষ। সেই দুজনেই হৈছে এজন জুবিন গাৰ্গ, আন এজন হৈছে অংগৰাগ মহন্ত ওৰফে পাপন, অংগৰাগ পাপন মহন্ত। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই পোনপ্ৰথমে ক'ম অসমীয়াৰ সাৰ্থক, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে। আচলতে জুবিন গাৰ্গৰ মই ইতিমধ্যে কিছুমান ইনফৰমেশ্যন মই কালেক্ট কৰি লৈছোঁ, আৰু তাৰ আধাৰতে মই আজি আপোনালোকক ক'ম যে জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে, অৰ্থাৎ 1972 18 নৱেম্বৰ। আৰু আপোনালোকে হয়তো জানে বা মই আপোনালোকক কৈ দিছোঁ, বৰ্তমান হৈছে জুবিন গাৰ্গৰ বয়স 51। আৰু সেইজন জুবিন গাৰ্গ, যিজন জুবিন গাৰ্গক অসমীয়াই পাগলৰ নিচিনা ভাল পায়, বা তেখেতৰ গান শুনি আচলতে আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ। সেইজন জুবিন গাৰ্গ, যিজন জুবিন গাৰ্গে বিভিন্ন ভাষাৰ বিভিন্ন গীত আমাৰ মাজলৈ আগবঢ়াই দিছে, আৰু আমাৰ শৈশৱটো মানে সুন্দৰ কৰি তুলিছে সেইজন জুবিন গাৰ্গ। আৰু সেইকাৰণে হয়তো সেই জুবিনদাৰ প্ৰতি থকা মৰম, ভালপোৱা মোৰো আছে বহুত। আৰু অন্তৰৰ পৰা ভাল পোৱা এগৰাকী ব্যক্তি, এগৰাকী কণ্ঠশিল্পী, যাৰ গান শুনি হয়তো আমি গান শুনি ল'ৰালিৰ সেই সময়বোৰ পাৰ কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হোৱা সেই সময়ছোৱাত আমাৰ গাঁওখনত মানে বিদ্যুতৰ ব্যৱস্থা নাছিল, কাৰেণ্টটো নাছিল। সেই সময়ত আমি আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে প্ৰায় ৰেডিঅ' দেখিবলৈ পোৱা গৈছিল। আৰু আজিৰ দিনত প্ৰায় সেই ৰেডিঅ'টো নাইকিয়া হৈ গৈছে, হেৰাই গৈছে আমাৰ মাজৰ পৰা। আৰু সেই ৰেডিঅ'ত তেতিয়া দেওবাৰৰ দিনটোত চাগে দিনৰ 12 বজাত সুৰৰ হাতসুৰি নে কিবা বুলি এটা অনুষ্ঠান দিছিলে।
আৰু সেই অনুষ্ঠানটো চাবলৈ বা সেই অনুষ্ঠানটো চাবলৈ নহয় চৰি অনুষ্ঠানটো শুনিবলৈ আমি প্ৰায় এক সপ্তাহ দিন বাট চাই ৰওঁ যাতে আমি সেই সুৰৰ সাঁতুৰি অনুষ্ঠানটো শুনিব পাৰোঁ আৰু প্ৰায় সেই অনুষ্ঠানটোলৈ শুনিবলৈ মানে বাট চাই ৰওঁ আৰু সেই অনুষ্ঠানটোত প্ৰায় শুনিবলৈ পাওঁ জুবিন দাৰ গীত আৰু খুবেই বহুত ধৰণৰ জুবিন দাৰ তেতিয়া সেই সময়ত আমি জুবিন গাৰ্গৰ নাম শুনিছোঁ জুবিন গাৰ্গনো কেনেকুৱা আমি দেখাও নাছিলোঁ বা আমি আনকি ফটোটো দেখা নাই আৰু সেই জুবিন গাৰ্গৰ গান শুনি কিন্তু তেতিয়াৰ পৰা ভাল পাওঁ আৰু সেইজন জুবিন গাৰ্গৰ এটা গান আজিও মোৰ মনত পৰে সেই সময়ত শুনা এটা গান যে নবৈ মোলৈ এজনী ছোৱালী চালি নাই এই গীতটি প্ৰায় প্ৰত্যেকটো দেওবাৰে আচলতে সেই অনুষ্ঠানটোত শুনিবলৈ পাওঁৱেই কাৰোবাৰ নহয় কাৰোবাৰ অনুৰোধ আচলতে যায়ে যে জুবিন গাৰ্গৰ নবৌ গানটো মানে শুনিবৰ কাৰণে প্ৰায় মানুহৰ অনুৰোধ কৰা দেখা যায় আৰু সেইজন জুবিন গাৰ্গক ভাল পোৱাটো স্বাভাৱিক কাৰণ তেখেতে ইমান গীতত কণ্ঠদান কৰিছে আমাৰ যি গুগলত মই পোৱা মতে জুবিন গাৰ্গে আজিৰ পৰ্যন্ত প্ৰায় 32,000 প্লাছ গীতত কণ্ঠদান কৰিছে বুলি গুগলত এটা আৰ্টিকেল মানে উইকিপিডিয়াত ওলাইছে যে 32,000 গান আচলতে জুবিন গাৰ্গে আজিৰ ডেটলৈকে গাইছে বুলি গুগলত পাইছোঁ আৰু সেই যিজন জুবিন গাৰ্গে আজিৰ ডেটত মানুহে জুবিন গাৰ্গক সমালোচনা কৰে কিন্তু এটা সময়ত সেই জুবিন গাৰ্গৰ গান শুনিয়েই মানুহে নিজৰ মানে আবেলি সময়খিনি বা নিজৰ লাইফৰ বৰ লগা সময়খিনি আচলতে পাৰ কৰিছিলে আমনিদায়ক সময়খিনি আৰু মানুহে আনকি ধাননি পথাৰত ধান দাবলৈ যাওঁতেও সেই জুবিন গাৰ্গৰ সেই গান শুনিবলৈ সেই ৰেডিঅ'টো পথাৰলৈ লৈ যায় আৰু সেই ৰেডিঅ'টোত কাষতে থৈ দিয়ে যে আমুক সময়ত জুবিন গাৰ্গৰ গান দিব আৰু সেই সময়তো সেই ধান দাই থকা দাৱনীকেইজনৰ অন্তত আহি আধা ঘণ্টা সময় জিৰণি লৈ জুবিন গাৰ্গৰ গীত শুনিছিলে আৰু সেই জুবিন গাৰ্গক আজি মানুহে সমালোচনা কৰে মই এটা কথা কওঁ যে চাওক আজি ইমান বছৰ ধৰি গান গাই আছে এজন ব্যক্তি তেওঁ ইতিমধ্যে 51 years হৈ গ'ল বা হয়তো তাৰ পাৰো হ'ব পাৰে এইটো গুগলৰ ৰেকৰ্ডৰ মতে মই কৈছোঁ তো সেই এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে ইমান বছৰ ধৰি ইমান হাজাৰ গীত আমালৈ উপহাৰ দিলে তেখেতে আজিৰ ডেটত কেতিয়াবা ক'ৰবাত মঞ্চত গীত পৰিৱেশন কৰোঁতে হয়তো আগৰ সেই সুৰীয়া মাতটো বা সেই সুৰীয়া কণ্ঠ হয়তো জুবিন গাৰ্গৰ আজিকালি নাপাবও পাৰে কিয়নো তেখেতৰ বয়স হৈছে তেখেত মাজতে অসুস্থ হৈছিলে আৰু তেখেত অত্যন্ত ভাগৰুৱা কিন্তু তথাপিও আজিৰ বয়সতো এইটো উদ্যমেৰে কাম কৰাটো কিন্তু সহজ নহয় মানুহে সমালোচনা কৰিবলৈ তেনেই সহজ কিন্তু এইটো উদ্যমেৰে এইটো বয়সত কাম কৰাটো হয়তো ইমান সৰু কথা নহয় আৰু বহু ক্ষেত্ৰত জুবিন গাৰ্গৰ সেই অনুৰাগীসকলক দেখা যায় যে জুবিন গাৰ্গক ভাল পায় আৰু তাৰ পাছতেই আমি শুনিবলৈ পাইছিলোঁ অংগৰাগ পাপন মহন্তৰ নাম আমি শুনিবলৈ পাইছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে তেওঁ এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হৈ পৰিল আৰু অংগৰাগ পাপন মহন্তৰ বিষয়ে মই কৈ দিছোঁ তেখেতৰ জন্ম হৈছিল 1975 চনৰ 24 নৱেম্বৰ 24 নৱেম্বৰত অংগৰাগ পাপন মহন্তৰ জন্ম হৈছিল আৰু এই অংগৰাগ পাপন মহন্তৰো খুব মানে মধুৰ কণ্ঠৰ সুৰীয়া কণ্ঠৰ অধিকাৰী তেখেতৰ এটা সুকীয়া পৰিচয় আছে আৰু জুবিন গাৰ্গৰ পিছতে হয়তো যদি মই ভাল পোৱা কোনোবা এজন ব্যক্তি সেইজন হৈছে অংগৰাগ পাপন মহন্ত কিন্তু এই অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গক লৈ আচলতে
দুইজনৰ যি অনুৰাগী, এই অনুৰাগীসকলক প্ৰায় তৰ্ক বিতৰ্কত লিপ্ত হোৱা দেখা যায়। আৰু মই এইটো কাৰণে আজি ভিডিঅ' বনাইছোঁ। চাওক, কণ্ঠশিল্পী হিচাপে জুবিন গাৰ্গৰ গীতৰ ধাৰা বেলেগ, পাপনৰ গীতৰ ধাৰা বেলেগ। আৰু চাবলৈ গ'লে হয়তো পাপনতকৈ জুবিন গাৰ্গ, যদিও পাপনৰ বয়স বৰ্তমান সময়ত 48 ইয়াৰ্ছ, জুবিন গাৰ্গৰ বয়সতকৈ 2-3 বছৰ ডিফাৰেঞ্চ হ'ব, কিন্তু হয়তো পাপন জুবিন গাৰ্গতকৈ বহুখিনি পিছত আচলতে সংগীত জগতলৈ আহিছিলে। আৰু তেখেতে খুব কম সময়তে জনপ্ৰিয়তা লাভ কৰিলে। কিন্তু আমি সেই জুবিন গাৰ্গৰ যি গীত ভাল পাইছিলোঁ শুনি সৰুৰে পৰা, বা সেই গীতৰ তুলনা পাপনৰ গীতৰ লগত নহয়, বা পাপনৰ আজিৰ এই বিভিন্ন ধৰণৰ গীত, এই গীতৰ তুলনাও সেই গীতৰ লগত নহয়। কাৰণ মানুহৰ নিজৰ নিজৰ এটা সুকীয়া পৰিচয় আছে, দুইজনৰে গীতৰ এটা সুকীয়া স্বকীয়তা আছে। আৰু মই অনুৰাগীসকলক বাৰে বাৰে কওঁ, বা প্ৰায় এইটো কথা যে আপোনালোকে শিল্পীক লৈ বিতৰ্ক কেতিয়াও নকৰিব, তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। কাৰণ জুবিন গাৰ্গে আজি কিবা এটা কৈ দিলেই পূৰা বোলে গোটেই অসম হুলস্থুল হৈ যায়, অসম জ্বলি যায়। জুবিন গাৰ্গে আমুকটো ক'লে মঞ্চত, তাত একাংশই হয়তো কাৰোবাৰ বেলেগ কণ্ঠশিল্পীৰ অনুৰাগীসকলে আচলতে জুবিনক সমালোচনা কৰা দেখা যায় বহুত লোকে। তাৰপিছতে তেনে ক্ষেত্ৰত যদি আজি পাপনে যদি ধুনীয়াকৈ কোনোবা এখন মঞ্চত গীত পৰিৱেশন কৰিলে, সেই ক্ষেত্ৰত দেখা যায় যে পাপনে ইমান ধুনীয়াকৈ কণ্ঠদান কৰিছে, জুবিন গাৰ্গে এনেকুৱা কৰিছে, অহংকাৰী হ'ল জুবিন গাৰ্গ, আমুক তামুক কিবা কিবি দেখা পোৱা যায়, শুনিবলৈ পোৱা যায়। কিন্তু চাওক, তেনে নহয়। আজি পাপনৰ ঠাইত তেওঁৰ মতে কাম কৰি আছে, তেওঁৰ নিজৰ এটা ধাৰাত কাম কৰি আছে, তেওঁৰ যি নিজস্বতা, সেই নিজস্বতা বজাই কাম কৰি গৈছে। আৰু জুবিনৰ যি নিজস্বতা, আৰু সেইমতে জুবিনে কাম কৰে, বা জুবিন গাৰ্গক অধিকাংশই কিয় ভাল পায়, কাৰণ জুবিন গাৰ্গৰ সেই যে শিশুসুলভ এটা মন, যিটো আচলতে মন গ'লে কিবা এটা কৈ দিয়ে, ধেমালি চলৰে হওক কিবা হওক, তাকে মানুহে বহুত ধৰণে সমালোচনা কৰে। আচলতে মই এটা কথা ক'ব বিচাৰোঁ, এই শিল্পী দুজন আচলতে অসমীয়া ভাষাৰ বা অসমীয়া সংস্কৃতিৰ বা অসমীয়া সংগীত জগতৰ এজন ধ্ৰুৱতৰা, এটা ধ্ৰুৱতৰা। কাৰণ এখেতলোকে আমাৰ অসমীয়া ভাষাটো বা আমাৰ সংস্কৃতিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে দুইজনেই, কোনোজনে কম নহয়। কাৰণ এটা সময়ত জুবিন গাৰ্গে বলিউডত খলকনি সৃষ্টি কৰিছিল। হয়তো সেইটো সময়ৰ বলিউডৰ আটাইতকৈ জনপ্ৰিয় গীত হিচাপে পৰিচিত হোৱা ইয়াল গীতটো জুবিন গাৰ্গৰ কণ্ঠত। তাত তেনেধৰণৰ বহুত উদাহৰণ আছে। তাৰ বহু বছৰৰ পিছতো বলিউডৰ এখন খুবেই জনপ্ৰিয় ছবি ক্ৰিছ 3টো আচলতে জুবিন গাৰ্গৰ কণ্ঠদান কৰিছিল। কিন্তু তেনে ক্ষেত্ৰত পাপনেও বহু এনে অসমীয়া, হিন্দী, বেংগলী বা মাৰাঠী বিভিন্ন ভাষাৰ গীতত জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে। আৰু মই বাৰে বাৰে কৈছোঁ, দুয়োজনৰে আচলতে সংগীতৰ এই ধাৰাটো বেলেগ বেলেগ। গতিকে আমাৰ যি অনুৰাগীসকল আছে, পাপনৰ হওক বা আমাৰ জুবিন গাৰ্গৰ হওক, তেওঁলোকে এইবিলাক লৈ বিতৰ্ক কৰিব নালাগে। আপোনালোকে গান শুনি ভাল পাইছে, কাৰ গান শুনি ভাল পাইছে তেওঁৰ গানেই শুনক। আৰু শুনক, চিটুৱেশ্যন, গান সংগীত বস্তুটো এটা চিটুৱেশ্যনক লৈ মেটাৰ কৰে। আজি মনটো খুব বেছি ফূৰ্তি, হয়তো মই খুব বেছি নাচিব পৰা এটা গীত মই শুনিম, বা নতুবা মোৰ মনটো যদি খুব বেছি দুখ লাগি আছে, মই হয়তো এটা দুখৰ গান শুনিম। তো এই দুয়োজনৰে গীতৰ ধাৰাটো বেলেগ বেলেগ। বা চাবলৈ গ'লে সাধাৰণতে যদি আমি চাওঁ, জুবিন গাৰ্গৰ গীতবিলাক খুব এনেকুৱা ধৰণৰ হয়, সৰ্বসাধাৰণ মানুহেও শুনিব পৰা বা শুনি ভাল পোৱা বা বুজি পোৱা ধৰণৰ গীত হয়। কিন্তু হয়তো তেনে ক্ষেত্ৰত পাপন মহন্তৰ গীতবিলাক হয়তো ক'ৰবাত নক'ৰবাত অলপমান আমাৰ যি শব্দৰ গাঁথনি বা কিবা অকণমান বহু ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড যেন লাগে। আৰু সেই ডিফাৰেঞ্চটো আছে। তো সেই বস্তুটো আমি বুজিব লাগিব। তেওঁলোকৰ নিজৰ আচলতে সেই স্বকীয়তাটো আছে। আৰু মই আৰু দুটামান কথা কৈ যাওঁ। আচলতে চাওক, মই কম্পেয়াৰ কৰিবলৈ যোৱা নাই দুজন শিল্পীকে, কিন্তু মই এই যিসকল
বিতৰ্ক কৰা মানুহ আছে, যিসকলে আচলতে জুবিন গাৰ্গ পাপন জুবিন গাৰ্গ বুলি কৈ বিতৰ্ক কৰি থাকে। মই তেওঁলোকৰ কাৰণে মই দুটামান বস্তু মই আপোনালোকৰ আগত মই উপস্থাপন কৰিব বিচাৰিছোঁ। মই জুবিন গাৰ্গৰ কথা ক'বলৈ যাওঁ এইখিনিতে, যে জুবিন গাৰ্গে সেই সময়ত 2007 চনত আছে বলিউডত এই জনপ্ৰিয় গীত ইয়ালিৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল প্লেবেক ছিংগাৰ এৱাৰ্ড পাইছিলে। ফিল্মফেয়াৰ IFA এৱাৰ্ড পাইছে মেল প্লেবেক ছিংগাৰ কাৰণে। তাৰপিছতে ষ্টাৰডাষ্ট এৱাৰ্ড ফৰ নিউ মিউজিকেল চেনচেশ্যন মেল, আৰু সেইটো সেই ইয়ালি চংটোৰ কাৰণে জুবিন গাৰ্গে লাভ কৰিবলৈ সক্ষম হৈছিলে। বা তেনেধৰণৰ বহু এৱাৰ্ডো জুবিন গাৰ্গে অসমৰ পৰাও পাইছে বা বাহিৰতো বহুত এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু জুবিন গাৰ্গৰ সেইটো এটা গুণ আছে বা সেই গৰিমা আছে জুবিন গাৰ্গৰ, যি আচলতে গুণে জুবিন গাৰ্গক আজিও জুবিন গাৰ্গ কৰি ৰাখিছে বা আজিও মানুহে তেওঁক ভাল পায়। সৰুৰ পৰা সেই একেবাৰে আমাৰ ককা আইতালৈকে সকলোৱে জুবিন গাৰ্গক ভাল পায়। যদিও মানুহজন প্ৰত্যেকটো সময়তে বিতৰ্কত লিপ্ত হৈ থকা দেখা যায়, বিতৰ্কত সোমাই পৰে, কিন্তু তথাপিও সেই মানুহজনক আজিও মনৰ পৰা উলিয়াই দিব কোনো নোৱাৰে বা পৰা নাই। মই এইখিনিতে কৈ যাওঁ, মানুহক জীয়াই থাকোঁতেই সন্মান দিবলৈ শিকক, জীয়াই থাকোঁতে সেই উচিত মৰ্যাদা দিবলৈ শিকক। কাৰণ হয়তো বয়স হৈ আহিছে এদিন দুদিনকৈ আমাৰ মাজৰ পৰা, আজি জুবিন গাৰ্গ কি আজি পাপন কি এজন এজনকৈ আমাৰ পৰা এদিন নিশ্চয় হেৰাই যাব। কিন্তু হেৰাই যোৱাৰ আগতে আমাৰ সেই সন্মান আমি দিব জানিব লাগিব, আৰু সেই সন্মানটো দিবলৈ শিকক। এই মই জুবিন গাৰ্গক ভাল পাওঁ, মই পাপনক ভাল পাওঁ, মই পাপনক ভাল পাওঁ মানে এইটো নহয় যে মই জুবিন গাৰ্গক বেয়া বুলি ক'ম, মই জুবিন গাৰ্গক ভাল পাওঁ কাৰণে মই এইটো নহয় যে মই পাপনক বেয়া বুলি ক'ম। মই চিটুৱেশ্যন মানে ৱাইজ গান শুনো, চিটুৱেশ্যন অনুসৰি গান শুনিব লগা হয়। আৰু গানৰ সোৱাদ মানুহে আচলতে গান শুনি ভাল পোৱা মানুহ হয়। তো গান শুনি ভাল পোৱা মানুহ হিচাপে গানৰ সোৱাদ ল'ব বিচাৰোঁ। সেই ক্ষেত্ৰত জুবিন গাৰ্গো বহুত ভাল এজন কণ্ঠশিল্পী বা পাপনো বহুত ভাল এজন কণ্ঠশিল্পী। এইটো দুয়োজনৰে নিজৰ চাল চলন, কথা বতৰা, কথা কোৱাৰ ধৰণ কিবা কিবি অলপ বেলেগ হ'ব পাৰে। সেইটো আচলতে সমালোচনাৰ কাৰণ হ'ব লাগে বুলি মই নাভাবোঁ। তাৰপিছতে মই কৈ যাওঁ এতিয়া পাপনৰ কথা। পাপনে পাবলৈ সক্ষম হৈছে ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল প্লেবেক ছিংগাৰ ফৰ মোহ মোহকে ধাগে, আৰু খুবেই এটা জনপ্ৰিয় গীত, আপোনালোকে হয়তো শুনিছে। তাৰপিছতে 2016ত IFA এৱাৰ্ড পাইছিলে বেষ্ট মেল প্লেবেক ছিংগাৰ। তাৰপিছতে স্ক্ৰীণ এৱাৰ্ড ফৰ বেষ্ট মেল প্লেবেক পাইছে, গ্ৰিমা এৱাৰ্ড পাইছে, মিৰ্চি মিউজিক এৱাৰ্ড পাইছে, জি চিনে এৱাৰ্ড পাইছে, গ্ৰিমা এৱাৰ্ড আকৌ পাইছে 2016ত। 2011ত গ্ৰিমা এৱাৰ্ড পাইছে ফৰ বেষ্ট ফ'ক এলবাম, আৰু গ্ৰিমা এৱাৰ্ড ফৰ বেষ্ট পপ এলবাম 2015ত পাপনে পাবলৈ সক্ষম হৈছে। আচলতে চাওক, দুয়োজনৰে নিজৰ নিজৰ সুকীয়া স্বকীয়তা আছে। মই বাৰে বাৰে কৈছোঁ, জুবিন গাৰ্গে সেইটো সময়ত বলিউডত কলৰণ সৃষ্টি কৰিছিলে, আজি পাপনে আজিৰ সময়ত বলিউডত কলৰণ সৃষ্টি কৰিছে, বা আমাৰ নিজৰ সংস্কৃতি বা সংগীত, আমাৰ অসমীয়া ভাষাটোক বাহিৰৰ মানে মানুহৰ আগত উপস্থাপন কৰিছে, বা তেওঁলোকে চেষ্টা কৰিছে যে আমাৰ সংস্কৃতিটো যাতে বাহিৰৰ মানুহেও গম পাওক, আমাৰ অসমীয়াৰ কথা। আচলতে এই ক্ষেত্ৰত হয়তো পাপনৰো বহুত অনুদান আছে, আৰু জুবিন গাৰ্গৰো বহুত বেছি আছে। তো কথাটো এইটোৱেই, আমি এইবিলাক তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ, দুয়োজন শিল্পীকে আমি সমানে মৰম দিব লাগিব। কাৰণ দুয়োজনে অসমৰ এটা মুকুতা, আৰু হয়তো আজি দুয়োজনৰ মাজত এজন যদিও আমাৰ মাজৰ পৰা হেৰাই যায়, হয়তো আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ক্ষতি বুলি মই ক'ম। তো চেষ্টা কৰিছোঁ আপোনালোকৰ আগত দুটামান কথা ক'বলৈ, যে আচলতে আমি শিল্পীক কোনো বিতৰ্কৰ সূত্ৰপাত হিচাপে ল'ব নালাগে। তেওঁলোকৰ আচলতে শিল্পীৰ মনটো অকণমান মানে আমাৰ সৰ্বসাধাৰণ মানুহতকৈ অকণমান বেলেগ, চিন্তাধাৰাবিলাক বেলেগ, আৰু সেইটো কাৰণে হয়তো তেওঁ নিজকে এজন অসমৰ ইমান ডাঙৰ শিল্পী হিচাপে নিজকে আজি প্ৰতিষ্ঠিত কৰিব পাৰিছে। আৰু সেইটোৱে আছিল আজি এটা সৰু ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে। আৰু মই চেষ্টা কৰিলোঁ আপোনালোকৰ আগত
যে আপোনালোকে এইবিলাক বিতৰ্কৰ পৰা এৰাই চলিব। বহু ক্ষেত্ৰত দেখা যায় এই বস্তুটো, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ। তো ধন্যবাদ, বাই বাই।